নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মে। দেশৰ কোটি কোটি SBI গ্ৰাহকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আপোনাৰ SBI বেংক একাউণ্ট আছে নেকি? লগতে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব 4,000 কোটি টকা। লগতে যিসকল ব্যক্তি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নিশ্চয় সম্পূৰ্ণকৈ কমেণ্ট কৰি জনাই দিয়ক, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিছে আজিয়েই। আৰু আজি যদি আপোনাৰ একাউণ্টত টকাটো পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ কি কাম কৰিব লাগিব, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আপুনি জিঅ' টেকিং কৰাই ৰাখক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো তথা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদিহে SBIত আপোনাৰ বেংক একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কিয়নো SBIৰ গ্ৰাহকসকলক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মোবাইল ফোনত মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে, কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলিও আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য, কিন্তু এই সময়ত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি আপোনালৈ ফোন নকৰে। দুষ্ট চক্ৰই কিদৰে এছএমএছৰ দ্বাৰা জালিত কৰে আপোনাক, ইয়াক লৈ SBIৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ SOP প্ৰকাশ কৰিছে। এক নম্বৰত উল্লেখ কৰিছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ SMS, ইমেইল বা হোৱাটছএপত লিংক প্ৰেৰণ নকৰে। 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। 3 নম্বৰত উল্লেখ কৰিছে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক 1930 নম্বৰত। 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকৃতজ্ঞতাশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM বা ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰ। এই দুটা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ SBIৰ একাউণ্ট আছে, যদি আপোনালোকৰ কিবা জানিবলগীয়া ইচ্ছা আছে তেনেক্ষেত্ৰত এই দুটা নম্বৰত আপুনি কল কৰি সবিশেষ তথ্য জানিব পাৰিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পূৰ্বতকৈ আপোনাৰ বিদ্যুৎ বিল বেছি আহি আছে নেকি? তেনে ক্ষেত্ৰত আপুনি কি কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে APTCLৰ তৰফৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি? APTCLৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা। স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি প্ৰশ্ন কৰিব পাৰিব এতিয়া APTCLক। যদিহে আপোনাৰ অধিক বিদ্যুতৰ বিল দিবলগীয়া বাকী আছে সেয়া সহজতে আপুনি পৰিশোধ কৰিব পাৰিব। দুটা নম্বৰ মুকলি কৰিছে APTCLে। নম্বৰ দুটা হৈছে অনলাইন অন টু, আনটো নম্বৰ হৈছে 7575999666 নম্বৰ। এই নম্বৰতে হোৱাটছএপযোগে আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা। support@aptcl.org মেইল কৰি জনাব পাৰিব আপোনালোকৰ সকলো সমস্যাৰ কথা। হয় বন্ধু-বান্ধৱীসকল, APTCLৰ তৰফৰ পৰা জনসাধাৰণৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় APTCLৰ বিশেষ আপডেটৰ বিষয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাই ৰাখিছিল নেকি? চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম আহিছে নে নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন কৰা হিতাধিকাৰীৰ এখন নতুন তালিকা প্ৰকাশ পাইছে। ঘৰ লাভ কৰা তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। তালিকাত নাম চাবলৈ কি কৰিব লাগিব? আপুনি প্ৰথমতে চাই লওক হাতত থকা মোবাইল ফোনটোতে আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই তালিকাত। pmuig.nic.in ৱেবছাইটটো খোলক। ইয়াৰ পিছতে ৱেবছাইটটো খোল খোৱাৰ পিছতে ষ্টেক হোল্ডাৰ্ছ অপশ্যনটোত আপুনি ক্লিক কৰক। কেৱল এয়াই নহয়, তাৰপিছত AIY বাই PMUIG বেনিফিচিয়াৰী এটা অপশ্যন আপুনি দেখা পাব, তাতে আপুনি ক্লিক কৰক। ইয়াৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ছাবমিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপুনি। একেবাৰে শেষত আপোনাৰ ৰাজ্য, জিলা, ব্লক বা পঞ্চায়ত ছিলেক্ট কৰক। তাৰপিছতে BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাই আহিব আপোনাৰ নাম। তালিকাত নাম নাহিলে আপুনি শীঘ্ৰে কৰক আবেদন।
10খন নথিৰ জৰিয়তে আপুনি চৰকাৰীকৰণৰ বাবে কৰিব পাৰিব আবেদন। যিসকল ব্যক্তিৰ তালিকাত নামটো নাই সেইসকল ব্যক্তি নতুনকৈ কৰিব পাৰিব জিঅ' টেকিং। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 তাৰিখৰ পৰা নতুনকৈ চৰকাৰীকৰণৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু কেইবাখনো নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু এই কেইখন নথি হ'লে আপুনি কৰিব পাৰিব আবেদন। পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, লগতে ভোটাৰ আইডি আৰু পাছপোৰ্ট সাইজ ফটো এইসমূহ নথিৰে চৰকাৰীকৰণৰ বাবে আপোনালোকে কৰিব পাৰিব আবেদন। কিন্তু যদি আপুনি ঘৰতে বহি অনলাইনৰ মাধ্যমত কৰে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰয়োজন হ'ব জব কাৰ্ড, আধাৰ কাৰ্ড, মোবাইল নম্বৰ, লগতে লাগিব আপোনাৰ এখন বেংক একাউণ্ট। এই তিনিখন নথি হ'লে আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিং। আপুনি কেনেকুৱাকৈ চৰকাৰীকৰণৰ বাবে জিঅ' টেকিং কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। লগতে যিসকল ব্যক্তি নতুনকৈ জিঅ' টেকিং কৰাইছে সেইসকল ব্যক্তিৰ বাবে অতি শীঘ্ৰে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব। যেতিয়া তালিকাটো প্ৰকাশ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইছ্যুমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। দুৰ্ঘটনাত মৃত্যু হোৱা বা অংশগত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। কেৱল ইয়াই নহয়, দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুয়োখন হাত হেৰুওৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰা হ'ব। শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংশগত শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰা হ'ব। দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে ঘোষণা। ইছ্যুমত নাম পঞ্জীয়ন কৰা প্ৰতিজন শ্ৰমিকৰ বাবে এটা ভাল খবৰ আহি পৰিছে আৰু এইসমূহ সুবিধা লাভ কৰিব। যদি আপোনাৰ ইশ্ৰম কাৰ্ডত নামটো পঞ্জীয়ন নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ ইশ্ৰম কাৰ্ডটো বনাই ল'ব আপোনাৰ নামত আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিলে আপুনি অতি সহজতে বনাই ল'ব পাৰিব আপোনাৰ নামত ইশ্ৰম কাৰ্ড। যিসকল ব্যক্তি এতিয়ালৈকে ইশ্ৰম কাৰ্ডটো বনোৱা নাই অতি শীঘ্ৰে বনাই ৰাখক। 18 বছৰ হ'লে আপুনি ইশ্ৰম কাৰ্ডটো বনাব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলি আছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এখন ডাঙৰ ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড এজন বা দুজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে ৰেচন কাৰ্ডত, বা যদি আপোনাৰ এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব অন্তৰ্ভুক্ত। আপুনি কেনেকুৱাকৈ কৰিব তাৰ বাবে অতি শীঘ্ৰে যোগাযোগ কৰক আপোনাৰ ৰেচনৰ দোকানলৈ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাল ধনৰাশি। কিয়নো 24 লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ল এই টকা। ইয়াৰ বাবে চৰকাৰে মুকলি দিছে 387 কোটি টকা। অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিলে এই টকা। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। কিয়নো 9 তাৰিখ আছিল 10 তাৰিখ আৰু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টৰ টকাটো প্ৰদান কৰে চৰকাৰে। কিন্তু বহুতো হিতাধিকাৰীয়ে 9 তাৰিখৰ টকাটো পোৱা নাই। হয় বন্ধু বান্ধৱীসকল, বহুতো হিতাধিকাৰীয়ে 10 তাৰিখৰ টকাটো পোৱা নাই, কাৰণ 10 তাৰিখটো আছিল ছেটাৰডে হোৱাৰ বাবে কিন্তু আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিব পৰা নাই চৰকাৰে। কেৱল ইয়াই নহয়, ছানডেটো কিন্তু বেংক বন্ধ থাকে আৰু তাৰ বাবে কিন্তু আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই। আজি হৈছে সোমবাৰ, আজি 6 বজাৰ আগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিছে নে নাই। বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চনৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। পুৱাতেই চৰকাৰে হিতাধিকাৰীক মুকলি দিলে এই টকা। আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত আপুনি টকা পাইছে নে নাই। যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিব লাগে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।